নমস্কাৰ। কথাবোৰ একেবাৰে জীৱনৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। আমি মানুহবোৰ হৈছোঁ খুব বেছি আশাবাদী, আশাপ্ৰিয়। সদায় এটা বিশেষ দিন মনত বুকুত বান্ধি থওঁ আৰু সেই বিশেষ দিনটোত কি কৰিম তাৰো এটা পৰিকল্পনা বনাই থওঁ। আৰু লাকিলি কাৰোবাৰ জীৱনলৈ সেই বিশেষ দিনটো আহে আৰু কাৰোবাৰ জীৱনলৈ মৃত্যু পৰ্যন্ত সেই বিশেষ দিনটো নাহে। তো মই কথাষাৰ এইকাৰণে ক'লোঁ যে মোৰ ঘৰৰ সন্মুখতে লাগি থকা মই ইয়াতে বস্তুবোৰ চাবলৈ আহিছিলোঁ। কিনো কাৰ বস্তু লাগি আছে। তাতে দেখিলোঁ যে সেই যে মৰমত মানুহবোৰে সাঁচি থৈছিলে কাৰোবাৰ যিৰ কাৰণে তুলনি বিয়াত পিন্ধাব আ অলংকাৰ, সেই মুগাৰ সাজযোৰ বা পাটৰ সাজযোৰ, তো সেইবোৰ বৰ্তমান এতিয়া গছৰ ওপৰত হয়তো কিছুমান মাটিৰ পলস হয়। মই এইটো ক'বলৈ বিচৰা নাই যে কিছু জেগাত মানুহৰ মৃত্যু হৈছে, মৃত্যুৰ তুলনাত কাপোৰৰ মূল্য বেছি। এই যে আমি সদায় বিশেষ দিনটোৰ কাৰণে অপেক্ষা কৰি থাকোঁ, বিশেষ বাৰটোৰ কাৰণে, তো সেইবোৰ মানুহে বাদ দি সেই যে আজিৰ দিনটো উপভোগ কৰিব লাগে। সদায় হয়তো মোৰ কাৰণে কাইলৈ দিনটো নাহিব পাৰিছে, আজিৰ দিনটোৱে মোৰ বাবে শেষো হ'ব পাৰিছে।